নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, মই দেৱশ্ৰী গোস্বামী। আজি মই আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ শ্ৰী প্ৰবোধ গোস্বামী দেৱৰ ৰচিত গল্পগ্ৰন্থ আত্মা নে প্ৰেতাত্মাৰ এটি সুন্দৰ গল্প বন্ধুত্বৰ প্ৰতিশ্ৰুতি। আহকচোন আমি সকলোৱে মিলি এই গল্পটি উপভোগ কৰোঁ। বন্ধুত্বৰ প্ৰতিশ্ৰুতি। এজাক মজলীয়া তৰপৰ বৰষুণ আহি আছিল। লগতে মধ্যমীয়া ধৰণৰ বতাহো বলিছিল। চহৰখনৰ পৰা লাহে লাহে গুচি যাব বিচৰা ঠাণ্ডা বাতাবৰণটোক যেন আদবাটৰ পৰা উভতাই লৈ আহিছিল বৰষুণজাকে। স্বাভাৱিকভাৱেই বতাহ বৰষুণৰ লগে লগে চহৰখনৰ বিদ্যুৎ বিভাগো শুই পৰিছিল। ফলত সন্ধিয়াৰ পৰাই গোটেই চহৰখনলৈ নামি আহিছিল অমানিশাৰ কলীয়া আন্ধাৰ। ঘূৰি পকি আহি মিষ্টাৰ চিন্ময় চৌধুৰীয়ে ঘৰ সোমাইছিলহি প্ৰায় 8:30 বজাত। ঘৰ সোমায়ে বাহিৰে ভিতৰে কেইটামান লাইট জ্বলাই দিলে ইনভাৰ্টাৰৰ সহযোগত। পৰিৱেশটো ভাল লাগি পৰিছিল, যদিও বাহিৰত কিনকিনীয়া বৰষুণ তেতিয়াও দিয়েই আছিল। ঠাণ্ডা ঠাণ্ডা লগা পৰিৱেশটোত গৰম গৰম কিবা অলপ খাই সোনকালে বিচনাত উঠিব পাৰিলেই ৰক্ষা বুলি ভাবিছিল চৌধুৰীয়ে। পৰিবাৰ নথকা ঘৰত নভবাকৈয়ে এনে বতৰত পৰিবাৰলৈ মনত পৰি যায়। চৌধুৰীয়ে এবাৰ ভাবিছিল তেখেতে পৰিবাৰক এবাৰ ফোন এটাকে কৰিব নেকি। মোবাইলটো হাতত লৈছিলহে মাত্ৰ, এনেতে কলিং বেলটো বাজি উঠিছিল। চৌধুৰীয়ে মনতে চিন্তা কৰিছিল এনে সময়ত কোন আহিব পাৰে। লাহে লাহে বাহিৰ ওলাই দেখিলে এজন ভদ্ৰলোক, লগত তেখেতৰ পৰিবাৰ। তেওঁলোকৰ দেহৰ কিছু কিছু অংশ বৰষুণত তিতিছিল। চৌধুৰীয়ে চিনি নোপোৱাৰ ভাৱত তেওঁলোকলৈ চাই ৰৈছিল। মানুহজনে নমস্কাৰ কৰি ক'লে, মই যাদৱ শইকীয়া, PWD ঠিকাদাৰ, ঘৰ লখিমপুৰত, আৰু এওঁ মোৰ সহধৰ্মিনী অঞ্জনা শইকীয়া। আমি গুৱাহাটীৰ পৰা লখিমপুৰলৈ এখন প্ৰাইভেট বাছত গৈ আছিলোঁ, কিন্তু মঙলদৈত বাছখন বেয়া হোৱাত বাছ ড্ৰাইভাৰে এতিয়া যাব নোৱাৰিব বুলি আমাক জনালে। বহু কেইখন হোটেলত বিচাৰিও ৰুম এটা যোগাৰ কৰিব নোৱাৰিলোঁ। সেই ৰাতিটোৰ বাবে কিবা আশ্ৰয় এটা পাম বুলিহে আপোনাৰ ঘৰলৈ আহিব লগা হ'ল। আপোনাৰ যদি একো অসুবিধা নহয় ৰাতিটো আপোনাৰ ঘৰতে কটাব পৰা যাব নেকি? মানুহজনে কৈ গৈছিল, মই অকলে হ'লে বাছ আস্থানতে থাকিলোঁ হয়, কিন্তু এওঁক লৈহে সমস্যা হ'ল। ভদ্ৰতাৰ খাতিৰত তেওঁলোকক বহা কোঠাত বহিব দিছিল চিন্ময় চৌধুৰীয়ে। ধন্যবাদ জ্ঞাপন কৰি দুয়োজন বহিছিল। চৌধুৰীয়ে তেওঁলোকক বহিবলৈ দি ভদ্ৰতাসূচক 2-4 এষাৰ বাৰ্তালাপ কৰিলে। চৌধুৰীৰ পৰিচয়টো তেখেতসকলে লৈছিল। খোৱা বোৱাৰ কথা সোধাত তেখেতসকলে নম্ৰতাৰে ক'লে, চৌধুৰীয়ে এই বিষয়ত একো চিন্তা কৰিব নালাগে, কাৰণ বাছত উঠাৰ আগে আগে আমি ধুনীয়াকৈ খাই বৈ আহিছোঁ। চৌধুৰীয়ে নিজকে নিজে সুধি চালে, যদি লখিমপুৰত এনে পৰিৱেশত মই পৰিলোঁ হয়, তেতিয়া মই কি কৰিলোহেঁতেন। বৰ বেছি চিন্তা নকৰি মানুহ দুজনক ৰাতিটো গেষ্ট ৰুমতে থাকিবলৈ দিয়াটোকে সিদ্ধান্ত কৰিছিল চৌধুৰীয়ে। চৌধুৰীৰ গেষ্ট ৰুমটোৰ বাহিৰেদি দৰ্জা আৰু ৰুমটোৰ ভিতৰতে আলহী নিশ্চিন্ত মনে থাকিব পৰাকৈ সকলো ব্যৱস্থা কৰা আছিল। তাৰোপৰি তেখেতৰ ঘৰৰ লগত গেষ্ট ৰুমৰ ভিতৰেদি কোনো সংযোগ নাছিল, গতিকে বৰ চিন্তা কৰিবলগীয়াও নাছিল। দুয়োকে গেষ্ট ৰুমৰ দৰ্জাখন খুলি দি তাতেই ৰাতিটো তেখেতসকলক থাকিবলৈ সুবিধা কৰি দিলে। চৌধুৰীয়ে ভাত পানী খাই বাতৰিটো অকণমান চাওঁ বুলি টিভিটো লগাই ল'লে, কিন্তু বাতৰি নহয় যেন চৌধুৰীৰ মূৰৰ ওপৰত বজ্ৰপাতহে পৰিল এনে লাগিছিল চৌধুৰীৰ। কাৰণ বাতৰিত কৈ আছিল, গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈ থকা বাছ এখনে 8:30 মঙলদৈ চহৰ পাবলৈ 10 কিলোমিটাৰ বাকী থকাত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিলগৈ। বাছত থকা 10জন যাত্ৰী থিতাতে নিহত হয়, বাকীসকলৰ অৱস্থা সংকটজনক। গতিকে ততাতয়াকৈ গুৱাহাটীৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আহতসকলক। মৃত্যু হোৱা লোকসকলৰ ফটোৰ ভিতৰত
চৌধুৰীৰ ঘৰত আশ্ৰয় বিচাৰি অহা মিষ্টাৰ যাদৱ শইকীয়া আৰু তেখেতৰ পত্নী অঞ্জনা শইকীয়াৰ ফটোও দেখা পালে। চৌধুৰীৰ এনে লাগিছিল যেন তেওঁৰ ভৰিৰ তলৰ মাটিখিনিয়ে নোহোৱা হৈ গ'ল। চিন্তা কৰিব ধৰিলে এতিয়া তেখেতে কি কৰা উচিত। তেখেতে মনতে সিদ্ধান্ত লৈছিল, ভূতেই হওক বা প্ৰেতেই হওক, ৰাতিখন দুজন মানুহক ডিষ্টাৰ্ব কৰা কোনো পধ্যেই ভাল কথা নহ'ব। চৌধুৰীয়ে ভাবিলে, মানুহজনীক ফোন কৰি গোটেই কথাবিলাক ক'লেও তেওঁ টোপনি ক্ষতি কৰি ৰাতিটো চিন্তা কৰি থাকিব। এবুৰি চিন্তা কৰাৰ পাছত চৌধুৰীয়ে সিদ্ধান্ত লৈছিল, কাকো একো নকওঁ, যি হয় হ'ব। এই বুলি দুৱাৰ খিৰিকী ভালদৰে মাৰি ঈশ্বৰৰ নাম লৈ শুই পৰিছিল চৌধুৰী। ৰাতিটো বৰ ভাল টোপনি নহৈছিল। মানুহ দুজনৰ কথা চিন্তা কৰিও মনটো বেয়া লাগিছিল চৌধুৰীৰ। আনুমানিক দুয়োজনৰ বয়স ৩৫-৪০ৰ ভিতৰতেই হ'ব। পুৱা ৯ মান বজাত চুচুক চামাককৈ চৌধুৰী গেষ্ট ৰুমৰ দুৱাৰৰ ওচৰত থকা কলিং বেলটো বজালেগৈ ভদ্ৰতা ৰক্ষা কৰি। কোনো শাৰী শব্দ নোহোৱাত দুৱাৰখন ঠেলি চালে। ইতিমধ্যে চৌধুৰীৰ তালু শুকাই গৈছিলে। দুৱাৰখন খিটিক কৰি শব্দ কৰি খুলি গৈছিল। বিচনা পাতি সকলো পৰিপাটি হৈ আছিল, কিন্তু টেবুলত দুখন দীঘল কাগজত লিখা চিঠি দেখা পালে। চিঠিখন হাতত তুলি ল'লে চৌধুৰীয়ে। চিঠিখনৰ আখৰকেইটা প্ৰিণ্ট কৰাৰ নিচিনা গোট গোট আছিল। চিঠিখন চিন্ময় চৌধুৰীলৈকে লিখিছিল আৰু তলত চহী কৰিছিল যাদৱ শইকীয়া আৰু অঞ্জনা শইকীয়াই, মানে ৰাতি চৌধুৰী ঘৰত থাকিবলৈ অহা ভদ্ৰলোক দুয়োগৰাকীয়ে। চিঠিখনৰ প্ৰাৰম্ভিক সম্বোধন আছিল, বন্ধুবৰ চৌধুৰী, অন্তৰাত্মাৰ তাগিদাত আপোনাৰ পৰা কেইটামান বন্ধুত্বৰ প্ৰতিশ্ৰুতি কামনা কৰিলোঁ। শইকীয়া দম্পতীয়ে চিঠিখন চৌধুৰীক বৰ বিশ্বাসত লৈ লিখিছিল আৰু তেখেতসকলৰ লখিমপুৰৰ ঘৰৰ ঠিকনা লগতে দুটামান মোবাইল নম্বৰ সংযোগ কৰি দিছিল আৰু বহুত কথা আছিল দুটা দীঘল পাতত লিখা চিঠিখনত। বৰ্তমান চিঠিখনৰ জৰিয়তে চৌধুৰীক যিকেইটা কাম কৰি দিবলৈ অনুৰোধ কৰিছে, সেইখিনি যদি চিন্ময় চৌধুৰীয়ে কৰি গৈ থাকে, আপোনালোকে সকলো গম পাব তাত তেওঁলোকে চৌধুৰীক কি কৰিবলৈ কৈছিল বা অনুৰোধ কৰিছিল। গেষ্ট ৰুমৰ দুৱাৰখন তলা মাৰি আহি যিমান সোনকালে পাৰে চৌধুৰীয়ে পুৱাৰ সকলো কাম সমাপ্ত কৰি গেৰেজৰ পৰা গাড়ীখন উলিয়াই সকলো ঠিক ঠাক কৰি ল'লে। নিজৰ বেগটো আৰু ২-৪টা অত্যাৱশ্যকীয় সামগ্ৰী গাড়ীত উঠাই লৈ গেটত তলা লগাই চৌধুৰী ওলাল লখিমপুৰ বুলি। ভগৱানক স্মৰণ কৰি গাড়ী ষ্টাৰ্ট দিলে। লখিমপুৰলৈ যোৱাৰ আগতে মঙলদৈ থানাত সোমাই ৰাতি দুৰ্ঘটনাৰ বিশদ বিৱৰণ সংগ্ৰহ কৰিলে চৌধুৰীয়ে। তেখেতে গম পালে মৃতদেহ দুটা পষ্টমাৰ্টেমৰ বাবে পঠাইছে। 10 মান বজাত পষ্টমাৰ্টেমৰ কাম শেষ হ'ব বুলি পুলিচে জনালে। লগতে এইটোও জনালে যে কেছটো যিহেতু পুলিচৰ হাতত, গতিকে তেওঁলোকে ডেড বডি লখিমপুৰলৈ পঠিয়াব। আবেলি ৩-৪ মান বজাত পাবগৈ। চৌধুৰীয়ে নতুন এটা সমস্যাত নোসোমালে। সেইটো কাম পুলিচলৈকে এৰি তেখেত লখিমপুৰ অভিমুখে গতি কৰিলে। চিন্ময় চৌধুৰীয়ে গোটেই ৰাস্তাটো চিন্তা কৰি কৰি পাৰ কৰিলে। কি নলগা জেঙত তেখেতে নিজকে সুমুৱাই ল'বলৈ গৈ আছে। মাজতে অলপ ৰৈ তেখেতৰ নিজৰ পৰিবাৰ মলয়া চৌধুৰীক ফোন এটা কৰি জনালে যে তেখেত লখিমপুৰলৈ গৈ আছে। মিছেছ চৌধুৰীয়ে আচৰিত হৈ প্ৰশ্ন কৰিলে, কিয় হঠাতে লখিমপুৰ যাবলগীয়া হ'ল? চৌধুৰীয়ে চমুকৈ কৈ থলে, বন্ধু এজনৰ মৃত্যু হৈছে, তাৰে খবৰ ল'বলৈ গৈ আছে, ঘূৰি আহোঁতে হয়তো দুদিনমান দেৰিও হ'ব পাৰে বুলি জনাই থলে। লখিমপুৰ টাউনৰ পৰা অলপ দূৰ যোৱাৰ পাছত চৌধুৰীয়ে যাদৱ শইকীয়াৰ ঘৰ পালেগৈ। চোতালত বহুতো মানুহ গোট খাই আছিল। এটা 9 বছৰমানৰ ল'ৰাক মানুহে ধুতি গামোচা পিন্ধাই মাজত লৈ বহি আছে। ল'ৰাটো দেখি চৌধুৰীয়ে বুজি পাইছিল সেইটোৱে যাদৱ শইকীয়া আৰু অঞ্জনা শইকীয়াৰ মৰমৰ একমাত্ৰ সন্তান বুলি। ল'ৰাটোৱে ইতিমধ্যে কান্দি কান্দি ভাগৰুৱা হৈ পৰিছিল। অলপ দূৰৈত মানুহ কিছুমানে বাঁহৰ চাঙি এখন বনাই ৰখি আছে আৰু কিছুমান মানুহে খৰি খেৰৰ ব্যৱস্থা কৰি ৰখি আছে। খাটাং হবৰ মনেৰে চিন্ময় চৌধুৰীয়ে এজনক সুধিলে, এইখনেই যাদৱ শইকীয়াৰ ঘৰ নহয় জানো? তেওঁ মূৰ দুপিয়াই ক'লে, হয়, কিন্তু তেখেত
চৌধুৰীয়ে মাজতেই কথাটো কাটি ক'লে, হয় মই গম পাইছোঁ। চৌধুৰী চিধাচিধিকৈ সোমাই গৈছিল। ৰৈ থকা ৰাইজক নমস্কাৰ কৰি ক'লে, মই চিন্ময় চৌধুৰী, মঙলদৈৰ পৰা আহিছোঁ। মই যাদৱ শইকীয়াৰ বাল্যকালৰ বন্ধু। মানুহখিনিয়ে প্ৰশ্নবোধক দৃষ্টিৰে চৌধুৰীলৈ চালে। চৌধুৰীয়ে কৈ গ'ল, যাদৱ শইকীয়াই নিজৰ গুৱাহাটীত থকা ভাড়াঘৰৰ কিছুমান কামৰ বাবে গুৱাহাটীলৈ গৈছিল, কিন্তু ঘূৰি আহোঁতে ৰাতি 8:30 মান বজাত মঙলদৈৰ ওচৰত দুৰ্ঘটনাত পৰিছিল। আশা কৰা মতে 2-4 ঘণ্টামানৰ পাছতেই ডেড বডি আহি পাবহি। মঙলদৈ পুলিচে লৈ আহিব। ল'ৰাটোৰ মূৰত হাত থৈ চিন্ময় চৌধুৰীয়ে মাতিলে, সুমন, মই যেতিয়া আহিলোঁ তুমি একো চিন্তা কৰিব নালাগে। চৌধুৰী গোটেই কথাখিনি সুমনে শুনি আছিল। সি হঠাতে থিয় হৈ চৌধুৰীক সাবটি ধৰি হুৰা কান্দিবলৈ ধৰিলে। চৌধুৰীয়ে আৱেগক ধৰি ৰাখিব নোৱাৰি তাক বুকুৰ মাজত সুমুৱাই লৈ পাৰে নিজেও কান্দিলে। উপস্থিত ৰাইজৰো চকুবিলাক তিতি চকুপানী নিগৰি পৰিছিল। সুমনে কেতিয়াও চিন্ময় চৌধুৰীক দেখা নাছিল যদিও সেই অচিনাকি মানুহজনৰ মৰমসনা কথা বতৰাৰ ব্যৱহাৰে তাক নিশ্চিতি প্ৰদান কৰিছিল যে তাৰ অনাগত ভৱিষ্যত মানুহজনৰ হাতত সুৰক্ষিত হৈ থাকিব। 4টা মান বজাত ডেড বডি আহি পালেহি। সুমনক বুজাবলৈ চৌধুৰী আৰু উপস্থিত ৰাইজৰ ভাষা নাছিল। যথাৰীতি মৃতদেহ সংস্কাৰ কৰা হ'ল। গাঁৱৰ ৰাইজৰ সহযোগত 13 দিনলৈকে সকলো কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰিলে চিন্ময় চৌধুৰীয়ে। সকলো খৰচ পাতি চিন্ময় চৌধুৰীয়ে নিজেই কৰিলে। তাৰ মাজে মাজে চৌধুৰীয়ে চিঠিখনৰ নিৰ্দেশ মৰ্মে সুমনৰ হৈ জীৱন বীমাৰ ক্লেইমৰ কামবিলাকো কৰিলে, বেংকৰ কামবিলাক কৰিলে আৰু কোৰ্টৰ পৰা উলিয়াবলগীয়া কাগজ-পত্ৰবিলাকো উলিয়ালে। সুমনে যেতিয়া 18 বছৰ পাৰ কৰিব তেতিয়া সকলোবিলাক নিজে নিজে তাৰ হাতলৈ যাব পৰাকৈ সকলো কাম শৃংখলা লগাই কৰি ৰাখিলে চিন্ময় চৌধুৰীয়ে। শ্ৰাদ্ধৰ দিনা শ্ৰাদ্ধৰ অন্তত গাঁৱৰ মুখিয়াল ব্যক্তিসকলক লৈ এখন সভা অনুষ্ঠিত কৰিছিল চিন্ময় চৌধুৰীয়ে। সভাখনত গাঁওবুঢ়াজনকে সভাপতি পাতিছিল। সভাৰ উদ্দেশ্য ব্যাখ্যা চিন্ময় চৌধুৰীয়ে কৰিছিল। উদ্দেশ্য আছিল স্বৰ্গীয় যাদৱ শইকীয়া আৰু তেখেতৰ পৰিবাৰ অঞ্জনা শইকীয়াৰ স্মৃতিচাৰণ আৰু সুমনৰ ভৱিষ্যত জীৱন। গাঁৱৰ মুখিয়াল সদস্যসকলৰ বাদেও উঠি অহা চামেও সভাখনত বক্তব্য ৰাখিছিল। আচলতে চিন্ময় চৌধুৰীৰ মনৰ পৰিকল্পনা আছিল, যিখন গাঁৱত যাদৱ শইকীয়া বহু দিনৰ পৰা বসবাস কৰি আহিছিল, সেইখন গাঁৱৰ মানুহে যাদৱ শইকীয়াৰ পৰিয়ালটোৰ বিষয়ে বহুত কথাই জানিব। গতিকে স্মৃতি সভাৰ জৰিয়তে গোটেই কথাবিলাক জনাৰ এটা সহজ পন্থা আৰু চৌধুৰী সেই ক্ষেত্ৰত সফলো হৈছিল। গাঁৱৰ ৰাইজে স্মৃতি হিচাপে যিবিলাক কথা কৈছিল তাৰ মূল সাৰমৰ্মখিনি এনে আছিল। আজিৰ পৰা 12 বছৰমান আগতে ৰঙা নদীত এটা বৈদ্যুতিক বান্ধৰ কামৰ কিবা ঠিকা কৰিবলৈ আহিছিল যাদৱ শইকীয়া গুৱাহাটীৰ পৰা। লখিমপুৰত ঘৰ এটা ভাড়া লৈ তাৰ পৰাই তেখেতে ৰঙা নদীৰ বান্ধৰ তেখেতৰ ভাগৰ কামখিনি চোৱা-চিতা কৰিছিল। লখিমপুৰৰ বহু ডেকা ল'ৰাক তেখেতে কৰ্মসংস্থাপনৰ সুবিধা কৰায়ো দিছিল। স্বৰ্গীয় যাদৱ শইকীয়াই লখিমপুৰত থকা দিনতে যোৰহাটৰ স্বৰ্গীয় খগেন তামুলীৰ একমাত্ৰ কন্যা অঞ্জনা তামুলীক বিবাহ কৰাইছিল। বিয়াৰ পিছত কিছুদিনৰ পাছতেই অঞ্জনা তামুলীৰ মাকো স্বৰ্গী হয়। যাদৱ শইকীয়া আৰু মাক বাপেক ইতিমধ্যে স্বৰ্গগামী হৈছিল। গুৱাহাটীত যাদৱ শইকীয়াৰ নিজস্ব ডাঙৰ ঘৰ এটা আছে। বৰ্তমান কেইটামান পৰিয়ালক ঘৰটো ভাড়াত দি ৰাখিছে। ৰাজ্যৰ বক্তব্যৰ পৰা চিন্ময় চৌধুৰী খাটাং হৈছিল যে যাদৱ শইকীয়া আৰু তেখেতৰ পৰিবাৰ অঞ্জনা শইকীয়া খুবেই সমাজপ্ৰিয় মানুহ আছিল। সমাজৰ প্ৰতিটো উন্নয়নমূলক কামত দুয়োজনে সমানেই ভাগ লৈছিল। সমাজৰ দুখীয়া আৰু দৰিদ্ৰসকলক পূৰ্ণ সহায় কৰিছিল। ৰঙা নদীৰ বান্ধৰ কাম শেষ হোৱাৰ পাছতো লখিমপুৰৰ মানুহ আৰু লখিমপুৰ ঠাইখন ভাল লগাৰ বাবে শইকীয়াই ইয়াতে মাটি বাৰী কিনি স্থায়ী বাসিন্দা হৈ পৰিছিল। লখিমপুৰতে ঠিকা টুকুলি কৰি নিজৰ কৰ্মজীৱনটো ইয়াতে সাঙুৰি লৈছিল। চিন্ময় চৌধুৰীয়ে সৰ্বশেষত নিজৰ বক্তব্য ৰাখিছিল। সভাপতি প্ৰমুখ্যে উপস্থিত ৰাইজ, মই চিন্ময় চৌধুৰী, ঘৰ গুৱাহাটীতেই। পঢ়ি থকা দিনত যাদৱ শইকীয়াই আৰু মই একেলগে পঢ়িছিলোঁ স্কুল আৰু কলেজত। কিন্তু ব্যৱসায়িক সূত্ৰে মই মঙলদৈত থাকোঁ। মোৰ পৰিবাৰ আমাৰ গুৱাহাটীৰ ঘৰত থাকি তাৰে এখন হাইস্কুলত শিক্ষকতা কৰে।
শইকীয়াই বহুদিনৰ পৰাই মোক তেওঁৰ লখিমপুৰৰ ঘৰলৈ মাতি আছিলে আৰু ঠিকনাটোও দিছিলে। বিয়াতো মাতিছিল, কিন্তু আহিব পৰাহে নাছিলোঁ ব্যৱসায়িক ব্যস্ততাৰ বাবে। স্বৰ্গীয় যাদৱ শইকীয়াই মাজতে পৰিবাৰৰ সৈতে মোৰ মঙলদৈ ঘৰলৈ গৈছিল। সিদিনা মঙলদৈ দুৰ্ঘটনাটো চাবলৈ যাওঁতে শইকীয়া আৰু তেওঁৰ পত্নীক চিনি পাই সকলো কাম বন বাদ দি গুচি আহিলোঁ। ৰাইজসকল, বৰ্তমান কাম কাজখিনি শেষ হোৱাৰ পিছত সুমনক মোৰ লগত লৈ যাম মোৰ গুৱাহাটীৰ ঘৰলৈ, যদি তেওঁৰ কোনো আপত্তি নাথাকে আৰু আপোনালোকে যদি মোক অনুমতি দিয়ে। এইকেইদিনত সুমনৰ দেউতাকে কৰি ৰখা জীৱন বীমা আৰু বেংকৰ সঞ্চয়ৰ কামবিলাক মোটামুটি মই প্ৰায় নিষ্পত্তি কৰি পেলাইছোঁ। সেই সকলোবিলাক সুমনে 18 বছৰ বয়সত নিজে ল'ব পাৰিব। লখিমপুৰৰ ঘৰ আপোনালোকৰ তত্বাৱধানতে কাৰোবাক ভাড়াত দিব লাগিব। ৰাইজৰ মাজৰ পৰাই 2-4জনে ক'লে সুমনৰ পঢ়া শুনাৰ কথা আছে, সেয়ে আপুনি নিলে বেয়া কথা নহ'ব, কিন্তু তেওঁক আপুনি নিয়মৰ মাজেৰে নিয়া ভাল হ'ব। চৌধুৰীয়ে ক'লে, আজিৰ সভাই সৰ্বসন্মতিক্ৰমে এটা প্ৰস্তাৱ গ্ৰহণ কৰক। সেইটো মেজিষ্ট্ৰেটৰ ওচৰত মই এখন এফিডেভিট কৰি গাঁঠি দিম আৰু কোৰ্টে পাৰ্মিশ্যন দিলেহে সুমনক মই লৈ যাম, অন্যথা তাক চোৱা চিতাৰ দায়িত্ব আপোনালোকে গ্ৰহণ কৰিব লাগিব। ৰাইজৰ প্ৰস্তাৱৰ প্ৰতিলিপি আৰু নিজৰ সমস্ত বায়'ডাটা গাঁঠি দি কোৰ্টত চিন্ময় চৌধুৰীয়ে শপতনামা দাখিল কৰিছিল সুমন ওৰফে শ্ৰীমান চন্দন শইকীয়াৰ অভিভাৱকত্বৰ পাবৰ বাবে। ৰাইজৰ মিটিঙৰ প্ৰস্তাৱ, গাঁওবুঢ়াৰ বক্তব্য আৰু সুমনৰ মন্তব্য শুনাৰ পাছত মহামান্য আদালতে সুমনৰ দায়িত্ব চিন্ময় চৌধুৰীক সঁপি দিছিল। যাদৱ শইকীয়াৰ ঘৰ দুৱাৰ গাড়ী সকলো সুৰক্ষিতভাৱে তলা মাৰি ৰাইজৰ সাক্ষাতে ঘৰৰ চাবি নিজৰ লগত লৈ নিজৰ গাড়ীত সুমনক উঠাই চিন্ময় চৌধুৰীয়ে স্থানীয় ৰাইজক নমস্কাৰ জনাই গুৱাহাটী অভিমুখে গাড়ী চলাই দিছিল। গোটেই ৰাস্তাটোত সুমনক বাস্তৱ জীৱনৰ লগত কেনেকৈ মুখামুখি হ'ব লাগিব অতি সহজ ভাষাত তাক বুজাই আহিছিল। চিন্ময় চৌধুৰী আৰু মলয়াৰ জীৱনৰ অন্য কোনো সন্তান নাছিল। প্ৰথম সন্তানটো বেয়া হোৱাৰ পিছত আৰু তেওঁলোকৰ সংসাৰলৈ কোনো অহা নাছিল এই 10 বছৰে। চিন্ময় চৌধুৰীৰ পৰিবাৰ মলয়া গোস্বামীয়ে এই কথাক লৈ মাজে মাজে মন মাৰি থকা চৌধুৰীয়ে প্ৰায়ে মন কৰি আহিছিল। সন্ধিয়া 5 বজাত ঘৰৰ কলিং বেলৰ শব্দত মলয়া চৌধুৰীয়ে দুৱাৰখন খুলি বাহিৰলৈ চাওঁতেই দেখিলে চিন্ময় চৌধুৰীৰ লগত এটি দেৱশিশু। সন্ধিয়া সময়ত মলয়াৰ ঘৰলৈ যেন দেৱশিশুৰ ৰূপত ভগৱান বিষ্ণুৰ বামন ৰূপে আহি উপস্থিত হৈছিলহি। নজনা নুশুনাকৈয়ে মলয়া চৌধুৰীয়ে আগবাঢ়ি আহি সুমনক চুমা এটা খাই বুকুৰ মাজত সুমুৱাই লৈ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল। এক অজান মাতৃ পুত্ৰৰ ঐশ্বৰিক মিলনক চিন্ময় চৌধুৰীয়ে সলোতক নয়নেৰে চাই ৰৈছিল। সুমনৰ উপস্থিতিত মলয়া চৌধুৰী চিন্ময় চৌধুৰীক সুধিছিল, মৰম লগা ল'ৰাটো কোন হয়? চৌধুৰীয়ে কৈছিল, মোৰ বন্ধুজনৰ সন্তান। কিয় তাৰ মাক? চৌধুৰীয়ে কৈছিল, গাড়ী এক্সিডেণ্টত পিতৃ মাতৃ দুয়োজনৰে মৃত্যু হৈছিল। বৰ্তমান তেওঁৰ কোনো নাই, সেয়ে ময়েই সুমনক লৈ আহিলোঁ একেবাৰে। চৌধুৰীৰ কথাত মলয়া চৌধুৰী আৱেগিক হৈ হুক হুকাই কান্দি পেলাইছিল। মাক বাপেকৰ বিয়োগে সুমনক অথাই সাগৰত পেলাই দিছিল, কিন্তু মলয়া আৰু চিন্ময় চৌধুৰীৰ সাগৰ সদৃশ মৰমে সাগৰত ডুব নোযোৱাকৈ সুমনক আলাসতে দাঙি ৰাখিছিল। ৰাতি সুমন মলয়া আৰু চিন্ময় চৌধুৰীৰ মাজতে শুইছিল। বেচেৰাটো লখিমপুৰৰ পৰা গুৱাহাটীলৈকে আহোঁতে ইমান ভাগৰুৱা হৈ পৰিছিল যে সি বিচনাত পৰাৰ লগে লগেই টোপনি গৈছিল। সুমন টোপনি যোৱাৰ পিছত চিন্ময় চৌধুৰীয়ে মলয়াক কৈছিল, মোৰ বাল্যবন্ধু যাদৱ শইকীয়া আৰু তেওঁৰ পত্নী অঞ্জনা শইকীয়াৰ মৃত্যুৰ পিছত সুমন অকলশৰীয়া হৈ পৰিছিল আৰু মোৰ বাহিৰে তাৰ নিজৰ বুলিবলৈ এই সংসাৰত কোনো আপোন মানুহ নথকা বাবে তাক একেবাৰেই লিখা মেলা কৰি নিজৰ সন্তান কৰি লৈ আহিলোঁ। চিন্ময় চৌধুৰীয়ে ভুলতো যাদৱ শইকীয়া আৰু অঞ্জনা শইকীয়াৰ চিঠিৰ কথা মলয়া চৌধুৰীৰ আগত উল্লেখ কৰা নাছিল। পিছদিনাখন অন্য দিনাতকৈ সোনকালে সাৰ পাইছিল মলয়া চৌধুৰীয়ে। উঠিয়েই সুমনৰ কপালত চুমা এটা আঁকি দিছিল মাতৃৰ মমতাৰে। ইটো সিটো কাম কৰাৰ পিছত হঠাৎ মলয়াৰ চকু পৰিল চিন্ময় চৌধুৰীৰ মেল খাই থকা বেগটোৰ ফালে। বেগটো ঠিক কৰি জপাই থ'ব বিচাৰোঁতেই মলয়াৰ চকুত পৰিল বেগটোৰ একাষত থৈ দিয়া 2 পৃষ্ঠাৰ যাদৱ আৰু অঞ্জনা শইকীয়াৰ চিঠিখন।
অনিচ্ছাকৃতভাৱে চাওঁতেই দুয়োজনৰ স্বাক্ষৰ কৰা চিঠিখন দেখি কৌতূহলবশতঃ মলয়াই এবাৰ দুবাৰকৈ 3বাৰ চিঠিখন পঢ়ি সকলো কথা এটা এটাকৈ মনতে জুকিয়াই পেলালে। যদিও ধৰা নপৰাকৈ চিঠিখন আগৰ দৰেই সযতনে থৈ দিলে মলয়া চৌধুৰীয়ে। ক'ব নোৱাৰাকৈ মলয়া চৌধুৰীৰ দুগালেৰে দুধাৰি লোটক বৈ আহিছিল সুমনৰ মাক দেউতাকৰ অৱস্থাটো মনত পেলাই আৰু চিন্ময় চৌধুৰীৰ মহানুভৱতাৰ কথা উপলব্ধি কৰি নিজ স্বামীৰ প্ৰতি মনত এটা ভক্তিভাৱৰ উদয় হৈছিল মলয়া চৌধুৰীৰ। মলয়া চৌধুৰীয়ে চিঠিখনৰ কথাবিলাক নিজৰ ভিতৰতেই আওৰাব ধৰিলে। মাননীয় শ্ৰীযুত চিন্ময় চৌধুৰী ডাঙৰীয়া, সন্মানপূৰ্বক শ্ৰদ্ধা গ্ৰহণ কৰিব। মৃত্যুৰ পিছত হ'লেও আপোনাক আমাৰ বন্ধু বুলি গ্ৰহণ কৰিছোঁ। বন্ধুত্বৰ দাবীৰে আপোনাৰ পৰা আমি কেইটামান প্ৰতিশ্ৰুতি পাবলৈ কামনা কৰিলোঁ, অন্যথা আমাৰ কোনো বিকল্প নাই। আপোনাৰ হাতত চিঠিখন পৰাৰ সময়লৈ আপুনি নিশ্চয় গম পাব এয়া দুজন অভাগা পিতৃ মাতৃৰ কৰুণ বিননি। সুমন মানে আমাৰ একমাত্ৰ ল'ৰাটো নথকা হ'লে হয়তো আপোনাক নিশ্চয় আমনি নকৰিলোঁ হয়। ল'ৰাটোক ওচৰৰ মানুহৰ আশ্ৰয়ত থৈ আমি অতি পুৱাই গুৱাহাটীলৈ গৈছিলোঁ ভাড়াঘৰৰ হিচাপ নিকাচ কৰিবলৈ। কিন্তু ভাগ্যৰ কি পৰিহাস, আমাৰ বাছখন মঙলদৈৰ ওচৰতে দুৰ্ঘটনাত পতিত হ'ল আৰু য'ত আমাৰ দুয়োজনৰেই প্ৰাণ গ'ল। এতিয়া সংসাৰত থাকি গ'ল কেৱল আমাৰ একমাত্ৰ সন্তানটো। সময় ইতিমধ্যে আমাৰ হাতৰ মুঠিৰ পৰা ওলাই গৈছে। গতিকে আপোনাৰ ওচৰতে আমাৰ সপোন আৰু আকাংক্ষা সকলো জাপি দিব বিচাৰিছোঁ। আপুনি আমাৰ অনুৰোধ ৰাখিব, নহ'লে আমাৰ হাতত কোনো বিকল্প নাই। তলত সবিস্তাৰে আমাৰ জীৱন বীমা, বেংক সঞ্চয়, অন্যান্য জমা পাওনা, গুৱাহাটীৰ ঘৰৰ বিৱৰণ, লখিমপুৰৰ ঘৰৰ বিৱৰণ, অন্যান্য সা সম্পত্তি সকলো তথ্য বিতংকৈ দিয়া হৈছে। সেই সকলোবিলাক আপোনাক গতালোঁ। আমাৰ সন্তানটো আপোনালোকৰ সন্তান হিচাপেই লালন পালন কৰিব। বৰ্তমান আমাৰ বংশত তেনে কোনো ব্যক্তি নাই যে সুমনৰ বা আমাৰ ৱাৰিছ হ'ব পাৰিব। দুৰ্ভগীয়া পিতৃ মাতৃহালে মনত বহু প্ৰয়োজনীয় কথা চিঠিখনত সন্নিৱিষ্ট কৰিছিল। মলয়া চৌধুৰীৰ মনটো এফালে দুখ আৰু আনফালে সুখ দুয়োটাৰে মাজত দোদুল্যমান অৱস্থাত পৰিছিল। আচম্বিতে মলয়াৰ সংসাৰলৈ আগমন ঘটা সুমনক লৈ তেওঁ ইমানেই আৱেগিক হৈ পৰিছিল যে কণমানি সুমনটোক তেতিয়া যেন জগাই দি বুকুৰ মাজত সাবটি ল'ব এনে অনুভৱ হৈছিল মলয়াৰ। আকৌ থিতাতে তাৰ মাক বাপেক হালৰ কথা মনত পৰি হুক হুকাই কান্দি উঠিছিল। মলয়া আৰু চিন্ময় চৌধুৰীৰ আত্মীয়তাই সুমনৰ কোমল মনক বাৰুকৈ প্ৰভাৱিত কৰিছিল, যাৰ বাবে খুব কম দিনৰ ভিতৰতেই সুমনে মলয়া আৰু চিন্ময় চৌধুৰীক তাৰ নিজৰ মাক বাপেকহেন ভাবিবলৈ ধৰিলে। আনহাতে সুমনৰ উপস্থিতিত মলয়া আৰু চিন্ময় চৌধুৰীয়ে জীৱনটোত নতুনকৈ আৱিষ্কাৰ কৰিলে। আনফালে চিন্ময় চৌধুৰী আৰু মলয়া চৌধুৰীৰ ওচৰত সুমনৰ ভৱিষ্যত নিষ্কণ্টক বুলি অনুধাৱন কৰি যাদৱ শইকীয়া আৰু অঞ্জনা শইকীয়াৰ অতৃপ্ত আত্মাই শান্তিৰে মৰ্ত্যলোকৰ পৰা পৰধামলৈ গতি কৰিলে।